ন্যায় লাগে হাৰাশাস্তি কৰা বন্ধ কৰক পাইকানত সংঘটিত ঘটনাৰ তীব্ৰ প্ৰতিবাদ দল সংগঠনৰ গোৱালপাৰাৰ পাইকানৰ উচ্ছেদিতক ডিএফঅ'য়ে উত্তেজিত কৰাৰ অভিযোগ দল সংগঠনৰ পাইকানত সংঘটিত ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰি দল সংগঠনৰ মন্তব্য আক্ৰমণৰ ঘটনাত তৃতীয় পক্ষৰ হাত নাই ডিএফঅ'য়ে হৈছে তৃতীয় পক্ষ নিলম্বন কৰক ডিএফঅ' নকৰিব কিন্তু এয়া সম্পূৰ্ণ পৰিকল্পিতভাৱে ডিএফঅ' উত্তেজিত কৰিছে মানুহখিনি এই ধৰণৰ ঘটনা আজি গুলীয়াগুলীলৈকে সংঘটিত আজি গুলী চলনৰ হৈছে গতিকে ইয়াৰ পৰা সংকটত ডিএফঅ' দায়ী গতিকে ডিএফঅ'ক নিলম্বন কৰিবই লাগিব আমি ডিএফঅ'ক নিলম্বন কৰাৰ দাবী জনাইছোঁ আহি তেওঁলোকক হাৰাশাস্তি কৰে সদায় ৰাতিপুৱা শুৱা প্ৰতিপা মানুহখিনি উঠাই তেওঁলোকে কয় যে ঠাই এৰি দিয়ক গছ কাটি দিয়া হ'ল তেওঁক মানুহ গছৰ তলত ছাঁ ল'ব নোৱাৰিব নেকি গতিকে এই ধৰণৰ তেওঁলোকে হাৰাশাস্তি কৰি আজি উচ্ছেদ হোৱাৰ পৰাই হাৰাশাস্তি কৰিছে আপোনালোকে সেইকাৰণে আজি যি ঘটনা ঘটিছে এয়া সম্পূৰ্ণ পৰিকল্পিত ডিএফঅ'য়ে পৰিকল্পিতভাৱে তেওঁলোকক আজি তেওঁলোকে জানে যে এই ৰাস্তাটো কাটি দিলে তেওঁলোকক অলপ মনত দুখ পাব আজি তেওঁলোকে যি আঁচনিৰ পৰা বেতবাৰী সংযোগী যি ৰাস্তা এই ৰাস্তা তেওঁলোকে কাটি দিয়াত আজি এই ধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে ইয়াত কোনো তৃতীয় পক্ষ বহুতে কৈছে তৃতীয় পক্ষ কোনো তৃতীয় পক্ষৰ হাত নাই ইয়াত ডিএফঅ'য়ে তৃতীয় পক্ষ কাৰণ ডিএফঅ'ৰ পৰিকল্পিতভাৱে তেওঁ মানুহখিনি উত্তেজিত কৰি আজি এই ধৰণৰ ঘটনা সংঘটিত কৰিছে আমি পাইকানৰ উচ্ছেদ সন্দৰ্ভত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য আসাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট ভংগ কৰিছে চৰকাৰে আৰক্ষীয়ে গুলীচালনা কৰি আইন ভংগ কৰিছে গোটেই কামখিনি আল্টিমেট এটা পৰ্যায়লৈ আনিব লাগে য'ত নিষ্পত্তি হ'ব সেইখিনি কৰাৰ পিছতহে উচ্ছেদৰ কথাটো আহিব লাগে সেইখিনি নকৰাকৈ যেতিয়া এই কামখিনি কৰিবলৈ গৈছিল তেতিয়া কোনো অঞ্চলত কোৰ্টেও তেওঁলোকক ক'লে যে আপোনালোকে গোচৰ মীমাংসা কৰা যি নিষ্পত্তি কৰিব লাগে সেইখিনি কৰাৰ পিছতে উচ্ছেদ কৰিব এই কথাখিনি অসম চৰকাৰে একেবাৰে নাই শুনা ভাইলেট কৰিছে আৰু ছেকশ্যন 6 আসাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট আছে এই এক্টখনতো স্পষ্টভাৱে যিখিনি কথা উল্লেখ কৰা আছে সেইখিনিও ভাইলেট কৰি পেলাই অসম চৰকাৰে একমাত্ৰ অসমত মূল সমস্যাবিলাকৰ পৰা ৰাইজৰ দৃষ্টি আকৰ্ষণ আঁতৰাই দিবলৈ তেওঁলোকে উচ্ছেদৰ এটা ব্যৱস্থা কৰিছে যিটো উচ্ছেদৰ ফলত আদিবাসী পৰিয়ালো ধেমাজি লখিমপুৰ জিলাত উচ্ছেদিত হৈছে আহোম পৰিয়ালো 12টা 11টা উচ্ছেদিত হৈছে আৰু অন্যান্য থলুৱা জাতি জনগোষ্ঠী সকলো ধৰ্মৰ হিন্দু মুছলমান উচ্ছেদিত হৈছে এইবিলাক ভুল সিদ্ধান্ত কেবিনেটত লৈ আছে ডিউ প্ৰচেছ অফ যি ল সেইখিনি নকৰাকৈ কৰিছে আৰু ময়ো মানৱ অধিকাৰ আয়োগক এই গোটেই কথাবিলাক জনাই এখন পত্ৰ প্ৰেৰণ কৰিছোঁ যে মানৱ অধিকাৰ খৰ্ব কিয় কৰা হৈছে সেইখিনি তেখেতসকলে নিজাববীয়া গোচৰ ল'ব লাগে আমি আজি খবৰ পাইছোঁ যিসমূহ ৰাইজক তাত গুৱাহাটী হাইকোৰ্টে থাকিবলৈ কৈছিল সিদ্ধান্ত লোৱালৈকে তেওঁলোকে যাতে অসুবিধাত পৰে তাৰ বাবে অসম চৰকাৰে বুলডোজাৰ লগাই তেওঁলোকে অহা যোৱা কৰা ৰাস্তাবিলাকো খান্দি দিছে যাতে যোগাযোগ বিচ্ছিন্ন হৈ যায় তেওঁলোকে উপায় নাপায় শাস্তি ভুগি পেলাই ঠাইডোখৰ ত্যাগ কৰিব লাগে আৰু এনেকুৱা উত্তেজনা হোৱাৰ কাৰণে আজি পুলিচে গুলী চলাব লগা হৈছে বুলিও কৈছে এই গোটেইবিলাক কিন্তু আইন ভংগকাৰী কাম চৰকাৰী ফালৰ পৰাই কৰি থকা গোৱালপাৰাৰ পাইকানত চৰকাৰে চলোৱা উচ্ছেদস্থলীত সংঘটিত অমানৱীয় কাৰ্যক তীব্ৰ সমালোচনা কৰি এডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ মন্তব্য পেলেষ্টাইন গাজাৰ দৰে পৰিৱেশ সৃষ্টি হ'ল পাইকানত গণতান্ত্ৰিকভাৱে আন্দোলন হ'ব শৰ্মা অত্যাচাৰী মুখ্যমন্ত্ৰী দিল অন্তৰ নথকা মুখ্যমন্ত্ৰী তেখেতৰ পুলিচ তেখেতৰ ফৰেষ্টৰ বাহিনী বৰ্বৰভাৱে হোৱাপাটিতে এইসকলৰ সেই তিৰপালো ভাঙি দি আছিল আজি ৰাতিপুৱা 5টাত কিয় যায় তেখেতসকলে দিনত গৈ 12টাত যাব পাৰিলেহেঁতেন আলোচনা কৰিব পাৰিলেহেঁতেন ৰাতিপুৱা টোপনি মাৰি থকা অৱস্থাত নিজৰ ল'ৰা ছোৱালী লালকাল যেতিয়া মাকৰ বুকু হাবুটি ধৰি টোপনি মাৰি আছিল সেই সময়ত গৈ এই তিৰপালবিলাক ভাঙি আছিল একফালৰ পৰা কুবাই আছিল তেখেতসকলক ৰাস্তা কাটি দি আছিল গাজা বনাই আছিল তাতে পেলেষ্টাইনৰ গাজা বনাই আছিল যাতে বাহিৰৰ পৰা কোনো মানুহ গৈ তেখেতসকলক খবৰ ল'ব নোৱাৰে কোনো খাদ্য পানীৰ যোগান ধৰিব নোৱাৰে তাৰ কাৰণে গাজাৰ দৰে এটা সিচুৱেশ্যন ক্ৰিয়েট কৰি আছিল সেই তিৰপালবিলাক যেতিয়া ভাঙি আছিল তেতিয়া মানুহখিনি উত্তেজিত হোৱাটো স্বাভাৱিক কথা সৰু সৰু ল'ৰা ছোৱালী বৃদ্ধ মানুহ যেতিয়া টোপনিতে আছিল তাৰপিছত একফালৰ পৰা গুলিয়াই দিলে কেইবাজনক হত্যা কৰিলে বহুকেইজন এতিয়াও ইনজৰ্ড হৈ হস্পিটেলত মৃত্যুৰ লগত যুঁজি আছে এই বৰ্বৰ ঘটনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই বৰ্বৰ ঘটনা বন্ধ কৰক যিসকলে কৰিলে এইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লওক মই ৰাজ্যপাল মহোদয় মুখ্যমন্ত্ৰীক কৈছোঁ আপোনালোকে এইসকল
ৰেঞ্জাৰ পুলিচ বিষয়া যিসকলে এই বৰ্বৰ ঘটনা ঘটালে তেখেতসকলক আইনৰ আওতাত আনি গ্ৰেপ্তাৰ কৰি ইয়াৰ সুবিচাৰ কৰক। নহ'লে জনগণ কিন্তু বহি নাথাকে। গণতান্ত্ৰিক পদ্ধতিত জনগণে আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ব, আমিও বাধ্য হ'ম। গণতান্ত্ৰিক পদ্ধতিত কিন্তু আন্দোলন হ'ব। ৰাজ্যৰ বিভিন্ন স্থানত চলা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ অজিত কুমাৰ ভূঞা আৰু অজাপ নেতা জগদীশ ভূঞাৰ। আমি এখানে ইয়াক অমানৱীয় আখ্যা দিছোঁ। এনেকুৱা কথা হোৱা নাই। কিমান ৰাজনৈতিক যে ইলেকশ্যন অহাৰ আগমুহূৰ্তত এনেকুৱা এটা আৱেগ সৃষ্টি কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশে এইবাৰ উচ্ছেদ কৰিলে, কিন্তু বাংলাদেশে উচ্ছেদ হ'ল নেকি? ইয়াৰ পৰা গৈ বেলেগ এটা যিটো বৰঠাকুৰে ক'লে যে 50,000 টকা দি পেলাই তাত সংস্থাপিত কৰিছে। গতিকে এইটো সম্পূৰ্ণ ৰাজনৈতিক আৰু খিলঞ্জীয়াৰ 55,000 বিঘা মাটি কাঢ়ি আনি কৰ্পৰেটক দিব খোজা হৈছে। আদানী, আম্বানী, পতঞ্জলি, অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ এইবিলাকক গতাই দিয়াৰ যিটো ষড়যন্ত্ৰ চলিছে তাৰ আমি বিৰোধিতা কৰিছোঁ। খিলঞ্জীয়া মানুহক যিধৰণে তেওঁলোকে জোকাই লৈছে, যিধৰণে তেওঁলোকে ভাবিছে যে আমাক দেখা নাই, মুখ্যমন্ত্ৰীয়ে ভাবিছে মোৰ ষড়যন্ত্ৰ চক্ৰান্তবোৰ ৰাইজে দেখা নাই, কিন্তু নহয়। আপোনালোকে গৈ যাওক, ফিল্ড ৰিপৰ্টিং কৰক, দেখিব যে ৰাইজে ভালদৰে বুজি উঠিছে। গতিকে ট্ৰাইবেল মানুহক যিধৰণে অত্যাচাৰ কৰিছে, ইয়াত বাংলাদেশী শ্লোগান দিলে কি হ'ব? সেইকাৰণে আমি কৈছোঁ যে প্ৰতিবাদ থমকি নৰয়। যে স্বাভাৱিক প্ৰক্ৰিয়া উচ্ছেদ পূৰ্বতে হৈছিল, আজিও হৈছিল, ভৱিষ্যতেও হ'ব। সেই প্ৰক্ৰিয়াটো অসমীয়া জাতিৰ হিতৰ বাবে কৰিছোঁ বুলি ব্লেকমেইলিং কৰি বাংলাদেশীক উচ্ছেদ কৰিছোঁ বুলি ভুৱা প্ৰচাৰ চলাই থকাটোৰ আমি বিৰোধিতা কৰিছোঁ। আমি সেই সম্পৰ্কত ইতিমধ্যে বিশদ তথ্য আমি আপোনালোকক দিলোঁ যে অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদ চলোৱা নাই। এই উচ্ছেদ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বাবে, ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰৰ বাবে এই উচ্ছেদবোৰ হিমন্ত বিশ্ব শৰ্মাই চলাই আছে। আৰু ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থত কৰা উচ্ছেদক জাতীয় স্বাৰ্থত কৰিছোঁ বুলি অসমীয়া খিলঞ্জী মানুহক ব্লেকমেইলিং কৰিছে। সেই অপৰাধতে হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধ। উচ্ছেদ সন্দৰ্ভত সংবাদমেল যোগে প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ। অঞ্চলত হোৱা তেখেতসকল বাংলাদেশী বুলি কৈ যি উচ্ছেদ চলোৱা হৈছে, আৰু এই সংখ্যালঘুক বাংলাদেশী বুলি উচ্ছেদ কৰা বুলি এটা ঢাল হিচাপে ব্যৱহাৰ কৰি চৰকাৰখনে আচলতে ইয়াৰ ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে। কিন্তু এই চৰকাৰৰ যিটো মনোবাঞ্ছা, এই মনোবাঞ্ছাটো উচ্ছেদ কৰাটো তেওঁলোকে আইনগতভাৱে নহয়, তেওঁলোকে ৰাষ্ট্ৰই জাপি দিয়া এটা দখলদাৰী ব্যৱস্থাত হাত দিছে। আৰু এই দখলদাৰী ব্যৱস্থাটো কাৰণটো হ'ল মূলতঃ যে আদানী, আম্বানীৰ দৰে বৃহৎ গোষ্ঠীক অসমত উপনিৱেশিক কলনী এটা গঢ়িবলৈ এটা বাট মুকলি কৰি দিয়াৰ বাবে তেওঁলোকে এই কাৰ্য কৰিছে। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।